পবিত্ৰ মাৰ্গেৰিট অন্তৰ্ভুক্ত আমাৰ কাৰণে এটা সুখৰ খবৰ। প্ৰত্যেককে অসমৰ ৰাজনীতিত এটা স্থান বনাইছিল আৰু তাৰ এটা মানে স্বীকৃতি হিচাপে আজি মোদী মন্ত্ৰীসভাত তেখেতে স্থান পাইছে। আৰু এই অসমৰ যুৱ প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ যে যুৱকক ভাৰতীয় জনতা পাৰ্টীয়ে সংস্থাপিত কৰে, যুৱকসকলক ভাৰতীয় জনতা পাৰ্টীয়ে সন্মান দিয়ে, নেতৃত্ব দিয়ে। আজি পবিত্ৰ মাৰ্গেৰিটাক মন্ত্ৰী পাতি ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটোকে প্ৰমাণ কৰিলে। দলত থকা প্ৰত্যেকজন যুৱক কাইলৈ মন্ত্ৰী হ'ব পাৰে, প্ৰত্যেকগৰাকী যুৱতী কাইলৈ মন্ত্ৰী হ'ব পাৰে, সাংসদ হ'ব পাৰে, বিধায়ক হ'ব পাৰে। সেই কথা পবিত্ৰ মাৰ্গেৰিটাৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন যুৱক যুৱতীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে দলে। আৰু আমি আহ্বান জনাম আজি এই চেগতেই অসমৰ সকলো যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হওক। তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ যি বুদ্ধিমত্তা আছে তাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় জনতা পাৰ্টীক তেওঁলোক উঠাব পাৰিব, আগবাঢ়ি যাব পাৰিব। পবিত্ৰ মাৰ্গেৰিটা তাৰ এটা জ্বলন্ত উদাহৰণ আৰু এটা ভাল উদাহৰণ বুলি মই ভাবোঁ। পবিত্ৰ মাৰ্গেৰিট অন্তৰ্ভুক্ত আমাৰ কাৰণে এটা সুখৰ খবৰ। প্ৰত্যেককে অসমৰ ৰাজনীতিত এটা স্থান বনাইছিল আৰু তাৰ এটা মানে স্বীকৃতি হিচাপে আজি মোদী মন্ত্ৰীসভাত তেখেতে স্থান পাইছে। আৰু এই অসমৰ যুৱ প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ যে যুৱকক ভাৰতীয় জনতা পাৰ্টীয়ে সংস্থাপিত কৰে, যুৱকসকলক ভাৰতীয় জনতা পাৰ্টীয়ে সন্মান দিয়ে, নেতৃত্ব দিয়ে। আজি পবিত্ৰ মাৰ্গেৰিটাক মন্ত্ৰী পাতি ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটোকে প্ৰমাণ কৰিলে। দলত থকা প্ৰত্যেকজন যুৱক কাইলৈ মন্ত্ৰী হ'ব পাৰে, প্ৰত্যেকগৰাকী যুৱতী কাইলৈ মন্ত্ৰী হ'ব পাৰে, সাংসদ হ'ব পাৰে, বিধায়ক হ'ব পাৰে। সেই কথা পবিত্ৰ মাৰ্গেৰিটাৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন যুৱক যুৱতীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে দলে। আৰু আমি আহ্বান জনাম আজি এই চেগতেই অসমৰ সকলো যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হওক। তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ যি বুদ্ধিমত্তা আছে তাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় জনতা পাৰ্টীক তেওঁলোক উঠাব পাৰিব, আগবাঢ়ি যাব পাৰিব। পবিত্ৰ মাৰ্গেৰিটা তাৰ এটা জ্বলন্ত উদাহৰণ আৰু এটা ভাল উদাহৰণ বুলি মই ভাবোঁ। পবিত্ৰ মাৰ্গেৰিট অন্তৰ্ভুক্ত আমাৰ কাৰণে এটা সুখৰ খবৰ। প্ৰত্যেককে অসমৰ ৰাজনীতিত এটা স্থান বনাইছিল আৰু তাৰ এটা মানে স্বীকৃতি হিচাপে আজি মোদী মন্ত্ৰীসভাত তেখেতে স্থান পাইছে। আৰু এই অসমৰ যুৱ প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ যে যুৱকক ভাৰতীয় জনতা পাৰ্টীয়ে সংস্থাপিত কৰে, যুৱকসকলক ভাৰতীয় জনতা পাৰ্টীয়ে সন্মান দিয়ে, নেতৃত্ব দিয়ে। আজি পবিত্ৰ মাৰ্গেৰিটাক মন্ত্ৰী পাতি ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটোকে প্ৰমাণ কৰিলে। দলত থকা প্ৰত্যেকজন যুৱক কাইলৈ মন্ত্ৰী হ'ব পাৰে, প্ৰত্যেকগৰাকী যুৱতী কাইলৈ মন্ত্ৰী হ'ব পাৰে, সাংসদ হ'ব পাৰে, বিধায়ক হ'ব পাৰে। সেই কথা পবিত্ৰ মাৰ্গেৰিটাৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ প্ৰত্যেকজন যুৱক যুৱতীলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে দলে। আৰু আমি আহ্বান জনাম আজি এই চেগতেই অসমৰ সকলো যুৱক যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত হওক। তেওঁলোকৰ প্ৰতিভা, তেওঁলোকৰ যি বুদ্ধিমত্তা আছে তাৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতীয় জনতা পাৰ্টীক তেওঁলোক উঠাব পাৰিব, আগবাঢ়ি যাব পাৰিব। পবিত্ৰ মাৰ্গেৰিটা তাৰ এটা জ্বলন্ত উদাহৰণ আৰু এটা ভাল উদাহৰণ বুলি মই ভাবোঁ। আমি দেখুৱাই আছো।